প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাধ্যমেৰে বুজিবলৈ চেষ্টা কৰোঁ। মোৰ নাম অঞ্জলি আৰু মোৰ ছোৱালীজনীৰ নাম হ'ল বন্দনা। তাই মোৰ বাবে মোৰ জীৱনৰ সকলো আছিল। মোৰ স্বামীৰ মৃত্যু 5 বছৰ আগতেই হৈছিল। তেতিয়াৰ পৰা মই তাইক অকলে ডাঙৰ দীঘল কৰি আহিছোঁ। স্বামীৰ মৃত্যুৰ পিছত মোৰ হৃদয়ৰ অনুভৱবোৰ মৰি গৈছিল, কিন্তু কিছুদিনৰ পাছত সেই অনুভৱবোৰ পুনৰ সতেজ হ'বলৈ ধৰিলে। এদিন হঠাৎ মোৰ ছোৱালীজনীয়ে মোক একো নোকোৱাকৈ এটা ল'ৰাক ঘৰলৈ বুলি লৈ আহিল। মই তেতিয়া একেবাৰে আচৰিত হৈ পৰিছিলোঁ, কাৰণ তাই মোক আগতে এই ল'ৰাটোৰ বিষয়ে একোৱেই কোৱা নাছিল। সি কোন, তাৰ ঘৰ ক'ত, সি কি কৰে, মই একোৱেই জনা নাছিলোঁ। কিন্তু মোৰ ছোৱালীজনীৰ সুখৰ বাবে মই সিহঁতৰ বিয়াখন মানি লৈছিলোঁ। সিহঁতে মন্দিৰতে বিয়াখন হৈছিল, গতিকে সিহঁতক মানি লোৱাৰ বাহিৰে মোৰ হাতত আৰু একোৱেই উপায় নাছিল। দিগন্ত অৰ্থাৎ মোৰ জোঁৱাই দেখিবলৈ বহুত ধুনীয়া আছিল, আৰু সি মোৰ ছোৱালীজনীক বহুত ভাল পাইছিল। এতিয়া সিহঁতৰ মৰমবিলাক দেখি ক'ৰবাত হৃদয়ৰ গভীৰতাত মই সঁচাকৈ সুখী অনুভৱ কৰিছিলোঁ। কেতিয়াবা মোৰ এনেকুৱা লাগিছিল যেন যদি মোৰ স্বামী জীয়াই থকা হ'লে তেওঁ মোৰ দৰে সিহঁতৰ মৰম দেখি সুখী হ'লহেঁতেন। স্বামীৰ অবিহনে মই বৰ অকলশৰীয়া অনুভৱ কৰিছিলোঁ, কিন্তু মই সেই অনুভৱবোৰ মোৰ ভিতৰতে দমন কৰি জীয়াই আছিলোঁ। কেতিয়াবা ভাবিছিলোঁ যে কাৰোবাৰ লগত বন্ধুত্ব কৰিম, কাৰোবাৰ প্ৰেমত পৰিম, কিন্তু তাৰ পিছ মুহূৰ্ততে নিজকে দমাই ৰাখিছিলোঁ, কাৰণ মই মোৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথাহে ভাবিছিলোঁ। মোৰ ছোৱালীজনীৰ বিয়া 4 মাহ হৈ গ'ল। মোৰ জোঁৱাই দিগন্ত আমাৰ ঘৰতে থাকিছিল। মোৰ স্বামীৰ এটা কাৰখানা আছিল যিটো মই মেনেজ কৰি আহিছিলোঁ, কিন্তু এতিয়া মোৰ পৃথিৱীখন মোৰ ছোৱালী আৰু জোঁৱাই, গতিকে মই সকলো কাম জোঁৱাই দিগন্তৰ হাততে গতাই দিছিলোঁ। দিগন্তই অতি দায়িত্বশীলভাৱে কাৰখানাটো চলাই আহিছিল। মোৰ ছোৱালীজনী বন্দনা তাই এটা প্ৰাইভেট কোম্পানীত কাম কৰি আছিল। এদিন তাই কোম্পানীৰ বিশেষ এটা কামৰ বাবে বহিৰাজ্যলৈ যাব লগা হ'ল। তেতিয়া ঘৰত কেৱল দিগন্ত আৰু মই আছিলোঁ। এদিন দিগন্তই হঠাতে মোৰ ৰুমলৈ সোমাই আহিল। সেইটো সময়ত মই শুই আছিলোঁ। মই এতিয়া অনুভৱ কৰিছিলোঁ যে কোনোবাই যেন মোক চুই আছে। তেতিয়া হঠাতে চকু মেলি দেখিলোঁ যে দিগন্ত মোৰ সন্মুখত থিয় হৈ আছিল। মই সুধিলোঁ, দিগন্ত, ইয়াত তুমি কি কৰি আছা? মোৰ কথা শুনি সি একো নোকোৱাকৈ মোৰ ৰুমৰ পৰা ওলাই গ'ল। এই এসপ্তাহ ধৰি বন্দনা ঘৰত নাছিল, গতিকে ঘৰত কেৱল মই আৰু জোঁৱাই দিগন্তহে আছিলোঁ। দিগন্তই ৰাতিপুৱা 9 বজাত অফিচলৈ যায় আৰু ৰাতি 10 বজাত ঘৰলৈ আহিছিল। এই সময়ছোৱাত মই ঘৰত অকলে আছিলোঁ, আৰু প্ৰতিদিনে সন্ধিয়া 6 বজালৈকে মই কাম কৰা বাইজনীকো কামৰ পৰা ছুটি দিছিলোঁ। কাৰণটো হ'ল ৰন্ধা বঢ়াৰ প্ৰতি মোৰ বিশেষ চখ আছিল। ৰাতিৰ আহাৰ মই নিজেই ৰান্ধিছিলোঁ। মোৰ জোঁৱাই বিলাহীৰ টপ খাই ভাল পাইছিল, আৰু এদিন সি মোক ফোন কৰি ক'লে যে, মা, আজি মোৰ বিলাহীৰ টপ খাবলৈ মন গৈছে, আপুনি মোৰ বাবে সাজু কৰি ৰাখিব। এইটো কথা শুনি মই বৰ সুখী হৈ পৰিলোঁ, আৰু লগতে বিলাহীৰ টপ বনাবলৈ ব্যস্ত হৈ পৰিছিলোঁ। সন্ধিয়া দিগন্ত 8 বজাত ঘৰলৈ অহাৰ কথা কৈছিল। বন্দনা বিদেশলৈ যোৱা আজি 8 দিন হৈ গ'ল। তাইৰ অনুপস্থিতিয়ে মোক বহুত অস্বস্তিত পেলাইছিল, কিন্তু দিগন্তই মোৰ লগত কথা পাতি সময় কটাইছিল। মোক কেতিয়াও অকলশৰীয়া অনুভৱ হ'বলৈ দিয়া নাছিল। সন্ধিয়া 8 বজাত দিগন্ত ঘৰলৈ উভতি আহিছিল। মই ইতিমধ্যে তাৰ বাবে ভাত সাজু কৰি থৈছিলোঁ। মই ক'লোঁ, জোঁৱাই, ভাত সাজু কৰি ৰখা হৈছে। দিগন্তই ক'লে, মই গৈ আছোঁ। সি হাত মুখ ধুই খাবলৈ বহিল। আজি আমি দুয়ো একেলগে ৰাতিৰ আহাৰ খাই আছিলোঁ। বন্দনা বিদেশলৈ যোৱাৰ পিছত প্ৰথমবাৰৰ বাবে জোঁৱাই আৰু মই একেলগে ৰাতিৰ আহাৰ খাই আছিলোঁ। অফিচত দিগন্তৰ বহুত কাম আছিল, গতিকে সি সদায় দেৰিকৈ ঘৰলৈ উভতিছিল। ভাত খাই থাকোঁতে সি মোৰ ফালে চাই আছিল। তাৰ চকু একেবাৰে মোৰ ওপৰতে নিবদ্ধ হৈ পৰিছিল। তেতিয়া মই সুধিলোঁ, কি হ'ল জোঁৱাই, এনেকৈ তুমি কি ভাবি আছা? সি তেতিয়া ক'লে যে একো নাই মা, কিন্তু তাৰ মুখত এটা বেলেগ ধৰণৰ বিভ্ৰান্তি দেখা গ'ল। মই ক'লোঁ, কিন্তু তোমাৰ মনত কি চলি আছে তোমাৰ চকুত স্পষ্টকৈ দেখা গৈছে। এই কথা শুনি দিগন্তই হাঁহিবলৈ ধৰিলে, আৰু লগতে ক'লে যে সঁচা কথা ক'বলৈ গ'লে আজিলৈকে মই আপোনাৰ পৰা বহুত কথা লুকুৱাই ৰাখিছোঁ। আপুনি নাজানে, বন্দনা সঁচাকৈ এজনী বৰ নিৰীহ ছোৱালী, কিন্তু ইয়াৰ বিপৰীতে তাইক লৈ মই একেবাৰে সুখী নহয়, কাৰণ স্বামীক কেনেকৈ সুখী কৰি ৰাখিব লাগে তাই অকণো বুজি নাপায়। তাৰ কথা শুনি মই আচৰিত হৈ ক'লোঁ যে এতিয়া মই এই বিষয়ে তোমাক একো ক'ব নোৱাৰোঁ, কাৰণ তোমালোকে বিয়াৰ আগতে ইজনে সিজনক ভালকৈ বুজি লৈছিলা। তাৰ পিছত প্ৰেম বিবাহ কৰিছা, আৰু এতিয়া মোৰ ছোৱালীজনীক লৈ তুমি সুখী নহয় বুলি ক'লে মই কেনেকৈ মানি ল'বলৈ পাৰিম? বিয়াৰ আগতে তুমি বন্দনাক লগ পোৱা নাছিলা নেকি, যে তেওঁ তোমাক লৈ কিমান সুখী হয় নে নহয়? তেতিয়া দিগন্তই উত্তৰ দিলে, বিয়াৰ আগতে বন্দনা সঁচাকৈ এজনী বেলেগ ছোৱালী আছিল, কিন্তু বিয়াৰ পিছত তাই সম্পূৰ্ণ সলনি হৈ গ'ল। মোৰ যি ভাল লাগে তাই ইচ্ছাকৃতভাৱে তাত কিবা এটা দুখ বিচাৰি পায়,
যিটো মোৰ একেবাৰে ভাল নালাগে। মই সুধিলোঁ, বন্দনাক লৈ তুমি সুখী নহয় নেকি? এই কথা শুনি দিগন্তৰ মুখত এটা অদ্ভুত ভাৱ দেখা গ'ল। মই এতিয়া ভাবিছিলোঁ যে হয়তো বন্দনাৰ গাতে কিবা এটা ভুল আছে, নহ'লে জোঁৱাই তেনেকুৱা কথা মোৰ আগত কেতিয়াও নক'লেহেঁতেন। দিগন্তৰ চাৱনি আৰু কথাবোৰে মোক স্তম্ভিত কৰি তুলিছিল। মই কিছু সময় নিমাত হৈ থাকিলোঁ আৰু একোৱেই কোৱা নাছিলোঁ। কিন্তু মনত এটা প্ৰশ্নৰ ধুমুহা বলিবলৈ ধৰিলে। মই মনে মনে মোৰ ভাতকেইটা খাই উঠি নিজৰ কোঠালৈ বুলি গুচি গ'লোঁ। দিগন্তক আজি মোৰ বহুত বেলেগ এটা ল'ৰাৰ দৰে লাগিবলৈ ধৰিছিল। তাৰ মুখখন, কথাবোৰ আৰু তাৰ মুখৰ ভাৱবোৰ যেন সকলো সলনি হৈ গ'ল। দিগন্তই আগতে ইমান মুকলিকৈ মোৰ লগত কেতিয়াও কথা বতৰা পতা নাছিল। তাৰ চকুৰ চাৱনিটোৱে মোক বিমূৰত পেলাইছিল। আজি প্ৰথমবাৰৰ বাবে সি বন্দনাৰ কথা মোৰ আগত কৈছিল। পিছদিনা ৰাতিপুৱা সাৰ পাই দেখিলোঁ দিগন্ত মোৰ কোঠাৰ দুৱাৰত থিয় হৈ আছিল। এইটো দ্বিতীয়বাৰৰ ঘটনা আছিল য'ত সি মোৰ কোঠাৰ সন্মুখত এনেকৈ থিয় হৈ আছিল। তাৰপিছত সি মৃদুভাৱে ক'লে, গুড মৰ্ণিং মা। ময়ো হাঁহি এটা মাৰি উত্তৰ দিলোঁ, গুড মৰ্ণিং। সি সুধিলে, আপোনাৰ টোপনি কেনে আছিল? মই ক'লোঁ, মই ৰাতি ভাত খোৱাৰ পিছতে শুইছিলোঁ, গতিকে মই এইমাত্ৰহে সাৰ পাই উঠিলোঁ। এই কথাটো শুনি সি হাঁহি এটা মাৰি গুচি গ'ল। ৰাতিপুৱা ব্ৰেকফাষ্টৰ সময় হ'ল, গতিকে দিগন্তই ক'লে, অঞ্জলি ব্ৰেকফাষ্ট ৰেডি কৰা হ'লনে? এই কথা শুনি মই এতিয়া থতমত খালোঁ, কাৰণ প্ৰথমবাৰৰ বাবে দিগন্তই মোক মোৰ নামেৰে মাতিছিল। মই তাক গালি পাৰি ক'লোঁ যে তুমি মোৰ ছোৱালীৰ স্বামী, মই তোমাৰ শাহুমা, তুমি মোক কিয় এনে নাম লৈ মাতিছা? তেতিয়া দিগন্তই উত্তৰ দিলে, মা, আমি দুয়ো ঘৰত অকলে আছোঁ, আৰু মই আপোনাক আপোনাৰ নামেৰে মাতিলেনো কি হ'ব? তাৰ কথাখিনি শুনি এতিয়া মই অন্তৰত দুখ পালোঁ, যদিও মই তাক একোৱেই কোৱা নাছিলোঁ। এতিয়া যোৱা ৰাতিৰ পৰাই দিগন্তৰ কথাবিলাকে মোক বহুত বিভ্ৰান্তি কৰি তুলিছিল। তেনেতে সি ক'লে, মা, আপোনাৰ ছোৱালীয়ে মোক সঁচাকৈ সুখী কৰি নাৰাখে। সেইবাবেই মই আপোনাক এই কথা ক'ব লগা হ'ল। আপুনি মোক বেলেগ বুলি ভুল বুজি নাথাকিব। তাৰ কথাৰ অৰ্থ বুজি পোৱাৰ লগে লগে মই তাক আৰু একোৱেই নক'লোঁ। মই তাক কিবা এটা কোৱাটো ঠিক বুলি নাভাবিলোঁ, যদিও মনত এটা বিভ্ৰান্তিৰ ভাৱ জাগিবলৈ ধৰিছিল। এনেকৈ কিছু সময়ৰ পিছত দিগন্ত অফিচলৈ বুলি গুচি গ'ল। তাৰপিছত ময়ো বজাৰলৈ গ'লোঁ। বজাৰ কৰি উভতি আহোঁতে মই মোৰ অতি পুৰণি বান্ধৱী এজনীক লগ পালোঁ। মই তাইক বছৰ বছৰ ধৰি দেখা পোৱা নাছিলোঁ। কলেজৰ দিনৰে পৰা তাই মোৰ বহুত ঘনিষ্ঠ বান্ধৱী আছিল। প্ৰথমতে মই তাইক চিনি পোৱা নাছিলোঁ, কিন্তু ভালদৰে চাওঁতে তাই হয় বুলি উপলব্ধি কৰি মই তাইৰ ওচৰলৈ গ'লোঁ। সেইটো সময়ত তাইও মোক দেখি বহুত আচৰিত হৈ পৰিল। আমি এতিয়া দুয়ো এঠাইতে বহি বহু সময় কথা পাতিলোঁ। মই তাইক মোৰ ছোৱালীজনীৰ বিয়াৰ কথাটো ক'লোঁ। তাইও তাইৰ জীয়েকৰ বিয়াৰ কথা ক'বলৈ ধৰিলে। কিন্তু তাই মোক ক'লে যে তাইৰ জোঁৱাইজন বৰ নিকৃষ্ট, অৰ্থাৎ বেয়া মানুহ ওলাল। সি তাইৰ পৰিয়ালটোক বহুত বিশ্বাসঘাতকতা কৰিছিল। এইটো কথা শুনি মই থতমত খালোঁ। তাৰপিছত তাই মোক সুধিলে যে তোমাৰ জোঁৱাইজন কেনে? মই মোৰ জোঁৱাইক লৈ তাইৰ আগত বহুত গৌৰৱ কৰিছিলোঁ, কাৰণ দিগন্তৰ দৰে জোঁৱাই এজন লাখৰ ভিতৰতহে পোৱা যায়। মই তাইক মোৰ জোঁৱাইৰ কথা কোনো সংকোচ নকৰাকৈ ক'লোঁ। তাৰপিছত অতি মৰমেৰে আৰু সুখেৰে মই তাইক মোৰ জোঁৱাই দিগন্তৰ ফটোবিলাক দেখুৱাই দিলোঁ। দিগন্তৰ ফটোবোৰ দেখাৰ পিছত তাই হঠাতে থতমত খাই ক'লে, এইজন তোমাৰ জোঁৱাই নেকি? সি এক নম্বৰ নিকৃষ্ট পুৰুষ। সিয়েই মোৰ ছোৱালীজনীক বিয়া কৰাইছিল, কিন্তু বিয়াৰ 2-3 মাহৰ পাছত তাৰ প্ৰকৃত মুখখন পোহৰলৈ আহিল। তাইৰ এই কথা শুনি মই থতমত খালোঁ। তাই আৰু ক'লে, সি আমাৰ সকলো মাটি বাৰী ধন সম্পত্তি দখল কৰিবলৈ চেষ্টা কৰি গৈছিল, কিন্তু মোৰ ছোৱালীজনীয়ে সঠিক সময়ত এই মাটি বাৰী তাৰ নিজৰ নামত কৰা প্ৰক্ৰিয়াটো ধৰা পেলাইছিল, গতিকে আমি ৰক্ষা পৰিলোঁ। এতিয়া দিগন্তৰ বিষয়ে তাইৰ পৰা এইবিলাক কথা শুনি মই অকণো বিশ্বাস কৰিব পৰা নাছিলোঁ। মই ভাবিছিলোঁ হয়তো তাই মোৰ জোঁৱাই আৰু ছোৱালীজনীৰ সুখৰ সংসাৰখনৰ কথা শুনি ঈৰ্ষা কৰিছে, কিন্তু তাই মোক সকলো কথা বিতংভাৱে ক'লে। তাই ক'লে যে সি মোৰ আৰু মোৰ ছোৱালীজনীৰ কিছুমান ফটো আৰু ভিডিঅ' গোপনে কৰি লৈছিল, আৰু তাৰপিছত সেই ফটো আৰু ভিডিঅ'বিলাক ভাইৰেল কৰাৰ ভাবুকি দিছিল, আৰু সেইবাবে আমি ভয়তে তাৰ নামত আমাৰ সম্পত্তি হস্তান্তৰ কৰিবলৈ সন্মত হৈছিলোঁ। কিন্তু মোৰ ছোৱালীজনীৰ এক সাহসী পদক্ষেপে আমাক এই বিপদৰ পৰা ৰক্ষা কৰিলে। তাই গোপনে তাইৰ মোবাইলটো চুৰি কৰি তাৰ পৰা সকলো ফটো আৰু ভিডিঅ' ডিলিট কৰি দিলে। তাৰপিছত আমি তাক ঘৰৰ পৰা বাহিৰ কৰি দিলোঁ। তাই মোক কৈছিল যে এই ল'ৰাটো এজন পেছাদাৰী প্ৰবঞ্চক। সি সদায় ছোৱালীবিলাকক ফান্দত পেলাই বিয়া কৰায়, আৰু তাৰপিছত তেওঁলোকৰ পিতৃ মাতৃক ব্লেকমেইল কৰে। মই মোৰ বান্ধৱীৰ পৰা এইবিলাক কথা শুনি খঙেৰে ঘৰলৈ আহিলোঁ। দিগন্তও সেইদিনা সোনকালে ঘৰলৈ আহিছিল। মই তাক সন্দেহ কৰিবলৈ ধৰিলোঁ, কিন্তু দিগন্তই এনেকুৱা কিবা এটা কৰিব পাৰিব বুলি মই বিশ্বাস কৰিবলৈ সাজু নাছিলোঁ। এনেকৈ 2 দিন পাৰ হৈ গ'ল, আৰু এদিন হঠাতে মোৰ ব্যক্তিগত ফটো কেইখনমান মোৰ হোৱাটছআপত ওলাল, আৰু লগতে মোকো ভাবুকি দিবলৈ আৰম্ভ কৰিলে। মোৰ চাকৰ আৰু দিগন্তৰ বাহিৰে মোৰ কোঠাত আন কোনোৱেই অহা নাছিল, গতিকে মই বুজিলোঁ যে এই সকলোবোৰ নিশ্চয় দিগন্তই কৰিছে। বজাৰত লগ পোৱা বান্ধৱীজনীৰ কথাবোৰ এতিয়া সঁচা যেন লাগিবলৈ ধৰিল। মোৰ ছোৱালীজনী বিদেশলৈ যোৱাৰ পিছৰে পৰা দিগন্তৰ আচৰণ একেবাৰে সলনি হ'বলৈ ধৰিছিল।
সি এতিয়া মোক মা বুলি কোৱাৰ বিপৰীতে নাম কাঢ়ি মাতিবলৈ ধৰিছিল। গতিকে এতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে এই সকলোবোৰ মই মোৰ ছোৱালীজনীৰ আগত ক'ম। এনেকৈ 3 দিনৰ পিছত বন্দনা ঘৰলৈ বুলি উভতি আহিল। মই তাইক দিগন্তৰ সকলো কথা ক'লোঁ, কিন্তু তাই দিগন্তৰ মৰমত অন্ধ হৈ আছিল আৰু মই কোৱা কথাবোৰ তাই বিশ্বাস কৰিবলৈ নোৱাৰিলে। তাৰপিছত দিগন্তই গম পালে যে আমাৰ মাটি বাৰী ধন সম্পত্তি সকলো বন্দনাৰ দেউতাকৰ নামত আছে। গতিকে সি বন্দনাক এইবোৰ তাৰ নামত লিখি দিবলৈ জোৰ কৰিছিল। কিন্তু ইয়াৰ বিপৰীতে বন্দনাই তাৰ কথাবিলাক নুশুনিলে। গতিকে কিছুদিনৰ পাছতে সিহঁতৰ বিবাহিত জীৱনত কাজিয়া আৰম্ভ হ'বলৈ ধৰিলে। দিগন্তৰ আচল মুখখন তাইৰ সন্মুখত এতিয়া ওলাই পৰিছিল। দিগন্তই মোৰ ছোৱালীজনীক ভাবুকি দিবলৈ ধৰিলে যে যদিহে তুমি তোমাৰ সন্মানখন বচাবলৈ বিচাৰা, তেনেহ'লে গোটেই সম্পত্তিবিলাক মোৰ নামলৈ ট্ৰেন্সফাৰ কৰি দিয়া। এই কথা শুনি বন্দনা বৰ বিচলিত হৈ পৰিল আৰু তাই বহুত থতমত খাবলৈ ধৰিলে। অৱশেষত মোৰ ছোৱালীজনীৰ চকু দুটা খোল খালে। তাই কান্দি কান্দি মোৰ ওচৰলৈ আহিল। তাই ক'লে, মা, মোক ক্ষমা কৰি দিয়া। মই তোমাৰ কথা নুশুনাৰ বাবে আজি এই দিনটো দেখিবলৈ পালোঁ। ইয়াৰ পিছত আমি দুয়োজনীয়ে দিগন্তক আৰক্ষীৰ হাতত গতাই দিলোঁ। আজি সি নিজৰ অপৰাধৰ বাবে জেলত আছে আৰু আমি এটা ডাঙৰ সংকটৰ পৰা ৰক্ষা পৰিছিলোঁ। প্ৰিয় দৰ্শক, সৰু এটা কাহিনী, কিন্তু এই কাহিনীটোৰ পৰা আমি যথেষ্ট এটা শিক্ষা ল'বলৈ পাৰোঁ। যদিহে কাহিনীটো ভাল লাগিল, তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।